এগৰাকী মহিলা সংবাদ মাধ্যমত নিজ স্বামীয়ে দিয়া অপবাদৰ বিৰুদ্ধে সৰব হৈ পৰিল নগাঁও চহৰৰ সমীপৱৰ্তী তেলিয়া বৰজহা গাঁৱৰ মহিলাসকল। কৃষ্ণা গগৈ নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে তেওঁৰ শিক্ষক স্বামী টিকেন্দ্ৰজিৎ বৰাই পৰকীয়া প্ৰেমৰ অভিযোগ উত্থাপন কৰিছিল সংবাদ মাধ্যমৰ আগত। কেৱল অভিযোগ দিয়াতেই ক্ষান্ত নাথাকি মহিলাগৰাকীৰ স্বামীয়ে তেওঁলোকৰ সমস্ত সম্পত্তি চুৰি কৰি আন এজন যুৱকৰ সৈতে পলাই যোৱাৰ অভিযোগ উত্থাপন কৰিছিল সংবাদ মাধ্যমত। কিন্তু এই বাতৰি প্ৰকাশ হোৱাৰ লগে লগেই ৰাইজৰ সন্মুখলৈ আহিল কৃষ্ণা গগৈ নামৰ মহিলাগৰাকী। লগতে তেওঁৰ সমৰ্থনত থিয় দিলে গাঁওখনৰ মহিলাসকল। সকলোৱে সমস্বৰে চিঞৰি চিঞৰি ক'লে কৃষ্ণা গগৈ নিৰ্দোষী, দোষী তেওঁৰ স্বামী টিকেন্দ্ৰজিৎ বৰা। উল্লেখযোগ্য যে 2018 চনতে প্ৰেম বিবাহ হৈছিল নগাঁৱৰ টিকেন্দ্ৰজিৎ বৰা আৰু বিপুৰীয়াৰ কৃষ্ণা গগৈৰ মাজত। বিবাহৰ কিছুদিন পিছতেই বায়েক ভিনীয়েকৰ অমানসিক অত্যাচাৰ আৰু প্ৰৰোচনাত পৰি নিজৰ পিতৃৰ নামত থকা নগাঁৱৰ তেলিয়া বৰজহা গাঁৱৰ বাসগৃহত পত্নীক অকলে এৰি বেলেগে আছিল স্বামী টিকেন্দ্ৰজিৎ। আজি অত বছৰে স্বামী টিকেন্দ্ৰজিতে কোনো খা খবৰ ৰখা নাছিল পত্নী কৃষ্ণাৰ। অৱশেষত পত্নীৰ পৰা চিৰমুক্তিৰ বাবেই বায়েক ভিনীয়েকৰ শ্ৰুতলিপিত আজি পত্নীগৰাকী পৰকীয়া প্ৰেমত লিপ্ত হৈ পলাই যোৱাৰ এক নাটক ৰচনা কৰিবলৈ চেষ্টা কৰে লম্পট স্বামী টিকেন্দ্ৰজিৎ বৰাই। শিক্ষকতাৰ দৰে এক পবিত্ৰ বৃত্তিত নিয়োজিত এইগৰাকী শিক্ষক টিকেন্দ্ৰজিৎ বৰা আৰু ষড়যন্ত্ৰকাৰী তেওঁৰ বায়েক ভিনীয়েকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী কৃষ্ণা গগৈয়ে। মই এটা টিকেন্দ্ৰজিৎ বৰাই মোৰ ওপৰত এটা ভুৱা অভিযোগ তুলিছে। মোক তেওঁ কিবা সম্পত্তি তেওঁ লৈ গৈছে বুলি মোৰ ওপৰত এটা নিউজ চেনেলৰ যোগেদি কিছুমান প্ৰচাৰ কৰি আছে। সেইবিলাক চব ভুৱা। তেওঁ যিখিনি বস্তু লৈ ফুৰিছিলে সেইখিনি তেওঁ নিজে ভাড়া ঘৰলৈ লৈ ঘূৰিয়ে ফুৰিছে। এতিয়া 7 বছৰ দিনে তেওঁ মোক বিয়া কৰাই আনি লৈ তেওঁৰ লগত বায়েক আৰু ভিনীয়েক মাক জড়িত হৈ আছে। তেওঁলোকে মোক আমাৰ ঘৰৰ মানুহ অনুপস্থিত তেওঁলোকে মন্দিৰত নি মোক বিয়া পতাই দিলে। তেওঁলোকে বায়েক ভিনীয়েকে বেলেগক মোক মা দেউতা সজাই লৈ বিয়া পতাই দিছিলে বেলেগ মানুহৰ লগত। তাৰ পাছত এমাহৰ পিছত তেওঁ বেলেগ ঘৰলৈ গৈ বস্তুখিনি চব গোটেই লৈ ফুৰিছে। তেওঁ লৈ পেলাই ঘূৰি ফুৰিছে। মোক ইয়াতে 7 বছৰ দিন অকলে মই এতিয়া অকলে এইটো ঘৰত আছিলোঁ। ওচৰৰ মানুহখিনিয়ে মোক বহুত ছাপোৰ্ট কৰিছে। ছাপোৰ্ট কৰাৰ কাৰণে মই আজি ইমান দিনে এইটো ঘৰত আছিলোঁ। এতিয়া দেখিছোঁ তেওঁ কিবা বস্তু চুৰ কৰি নিয়া বুলি মোৰ ওপৰত মিছা অভিযোগ তুলিছে। তাকে মই ক'ব বিচাৰিছোঁ, তেওঁলৈ মই ফোন কৰিছিলোঁ মাজতে, তেওঁ ব্লক কৰি থৈছে। স্কুল প্ৰথম অৱস্থাত মই স্কুললৈও বিচাৰি গৈছিলোঁ, 2বাৰ গৈছিলোঁ। তেওঁ টিচাৰ কৰে, হেৰিয়ত এই বৰদোৱাৰ ফালে কৰে। তেওঁ বিচাৰি শিক্ষকতা কৰিছে। মোৰ লগত মই আৰু লগত লৈ গৈছিলোঁ। তেওঁ মোক বেয়া ব্যৱহাৰ কৰে। তেওঁলোকৰ হেড ছাৰেও গম পায়। তেওঁ হেৰি নামটো মই পাহৰিছোঁ, বহুত দিন যোৱা নাই যে। প্ৰথম অৱস্থাতে গৈছিলোঁ, ৰ'ব মই মনত ধনিয়া ভেটি আছিলে, ধনিয়া ভেটিত আছিলে। তাৰ পাছত তেওঁ কোনো সম্পৰ্ক নাই। তেওঁ ফোন কৰিলেও ব্লক কৰি ৰাখিছিলে। তেনেকে থাকি এতিয়া মানে তেওঁ এতিয়া সম্পূৰ্ণ কিবা কিবি মানে হেৰি কৰি পেলাই এতিয়া মোক মানে হেৰি কৰি আছে, মানসিক অত্যাচাৰ কৰি আছে। মই এই ঘৰৰ ওচৰৰ মানুহ আৰু সেই তেওঁ মানে আজি 7 বছৰ হ'ল বিয়া হোৱা। এমাহ বিয়া কৰি আনি পেলাই এমাহৰ পিছতে সি পলাই গুচি গৈছে। মাইকী ভাগে নে মতা ভাগে। সিটো গভৰ্ণমেণ্ট চাকৰি কৰে। সেই ছোৱালীজনীটো গভৰ্ণমেণ্ট চাকৰি নকৰে, প্ৰাইভেট এটা চাকৰি কৰে। খাইছেনে বৈছেনে সি ফোন কৰিব পাৰে নে নোৱাৰে। সি যদি মতা হয়, সি কাপোৰো হয় নে ন, কাপোৰো শুনে। সি মতা হয়, সি ভাগি গৈছিল কিয়? এতিয়া ভাগি গৈ এই ছোৱালীজনীৰ ওপৰত ইমান মানসিক অত্যাচাৰ কৰি আছে নহয়। আমি ওচৰ চুবুৰীয়া হৈ আমি সহ্য কৰিব পৰা নাই। যিবিলাক সি নিউজত দি আছে, তাৰ মাকলৈ মই আজি 3 বছৰ আগত ফোন কৰিছিলোঁ। মাকক কৈছোঁ বোলো হেৰি নহয়, আপোনালোকে কি ডিচিশ্যন কৈছে? আপোনাৰ ল'ৰাই বিয়া পাতি আনি তাইক যে ইয়াত অকলে ঘৰত এৰি থৈ গ'ল। এই ছোৱালীজনী যদি মানসিক চিন্তাত যদি তাই যদি চুইচাইড কৰে, আপোনাৰ কি ডিচিশ্যন কৈছে? আপুনি মাক হৈ পেলাই কৈছে তাইক আমাক সুধি বিয়া পাতি আনিছে নেকি? বোলো আপোনাৰ ল'ৰাই আনিছে, এতিয়া কি ডিচিশ্যন ল'ব? কৈছে আমি বিয়া পাতি আনিবলৈ দিয়া নাই। বায়েক ভিনীয়েকে বিয়া পাতি আনিছে। বায়েক ভিনীয়েক সেই দৰা মাক হৈছে, বাপেক হৈছে আৰু তাইক বেলেগ মানুহ আনি দিছে। তেতিয়া তেহেঁতৰ মাক বাপেকটো অহা নাই। এই ছোৱালীজনী এতিয়া আমি বিচাৰটো আমাক লাগে, তাৰ ওপৰত ন্যায় হ'ব লাগে আৰু আমাৰ ওচৰত তাক উলিয়াই দিব লাগে। সি মাষ্টৰ নহয়, সি কলংকৰ। সি ছোৱালী কলংকৰ, সি ছোৱালী বেপাৰী। তাক মই দিম সন্দেহবাদী আৰু ছোৱালীজনীক তলা মাৰি থৈ দিয়ে। সি ডিউটিলৈ যায়, তলা মাৰি থৈ ডিউটিলৈ যায়। আমি নিজে দেখিছোঁ।
আমি নিজে দেখিছো সি বদমাছ এটা মস্ত মাক এজনী বদমাছ মাকে কি বিচাৰ কৰিলে মাকে সেইখিনি কথা কব লাগে নালাগে মতা তিউতা হেৰি কৰি দিব লাগে মিলাই দিব লাগে নালাগে বায়ে ঘৈণীয়েকে মাক বাপেক হৈ বায়ে ঘৈণীয়েক মাক বাপেক হৈ মাক বাপেকে কি বিচাৰ কৰিলে এই ছোৱালীজনী খবৰ ল'ব লাগিছিল নে নালাগিছিল নে নালাগিছিল আমাক এতিয়া এই যিমানখিনি নিউজ উলিয়াইছে এই ছোৱালীজনী যদি কিবা অপদস্থ হয় চুইচাইড কৰে তেতিয়াহ'লে তেওঁ মাক বায়েক ভিনীয়েক আৰু সি মাষ্টৰ কলংক সেয়াত ফচিব লাগিব আমাক ন্যায় লাগে এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো গগৈ বাক মই 2021ৰ পৰা লগ পাইছিলো আমি একেলগে কলিগ হয় একেলগে আমি জব কৰো তাই বিবাহিত আছিলে কিন্তু মই জানাত তাই হাজবেণ্ডে তাইক 2021ৰ পৰা মই যেতিয়া পৰা লগ পাইছো তাইৰ হাজবেণ্ডে তাইক একো নাচায় তাই অকলে কাম কৰি অকলে খায় অকলে এই ঘৰখনত থাকে আৰু তাই এজনী খুব সহজ সৰল ছোৱালী মই 6 years লগ পাইছো তাইক কিন্তু তাই যিখিনি মিছা অভিযোগ ওলাইছে এইখিনি সম্পূৰ্ণখিনি মিছা তাই গোটেই চেল্ফ ৰেচপেক্টটো সি নাইকিয়া কৰিছে মই তাইৰ লগত গৈছিলো 22ত তাক বিচাৰি মই গৈছিলো এখন মুছলিম তাই য'ত চাকৰি কৰে এই হেডমাষ্টাৰৰ ঘৰত গৈছিলো কিন্তু সি নাই আৰু তাই অকলে খায় অকলে থাকে এজনী ছোৱালী হয় এজনী নাৰী হয় ময়ো এগৰাকী নাৰী হয় 7 বছৰ দিন তাই যদি আজি কাম নকৰিলে হয় তাই চাকৰিটো নাথাকিলে হয় তাই কি খাই জীয়াই থাকিলে হয় সিটো এজন টিচাৰ হয় টিচাৰৰ নামতো কলংক সি এটা কেৰেক্টাৰলেছ হয় মই কি ক'ম তাক এটা উচিত শাস্তি দিয়ক উচিত বিচাৰ হ'ব লাগে কৃষ্ণমাৰ নামত যিখিনি ওলাইছে অভিযোগ গোটেইখিনি সম্পূৰ্ণ মিছা হয় কৃষ্ণমাৰ এজনী সহজ সৰল ছোৱালী তাই দুৰ্বলতাৰ সি সুযোগ লৈছে আৰু সেই সুযোগটো লৈ পেলাই সি তাইৰ ওপৰত অপদস্থ কৰিছে কাৰণ এজনী নাৰী কেতিয়াও 7 বছৰ মই 6 বছৰ হ'ল তাইক লগ পোৱা এই 6 বছৰ দিন অকলে থাকিব নোৱাৰে কিন্তু তাই বেয়া কেৰেক্টাৰ যদি হ'ল হয় বেয়া চৰিত্ৰ হ'ল হয় তাই কেতিয়াও ইয়াত অকলে থাকিব নোৱাৰিলে হয় এই মানুহে তাইক খেদি দিলে হয় এই মানুহখিনিয়ে খেদি দিলে হয় কিন্তু মই এখন ঘৰলৈ যিমান দূৰ আহিছো যিমানবাৰ আহিছো কৃষ্ণাৰ মই কোনো অভিযোগ আজিলৈকে বেয়াটো শুনা নাই চবৰ লগতে ভাল চবৰ লগতে মকা মিলা চবৰ লগতে ভাল আৰু তাই এজনী বিনা নিৰ্দোষী ছোৱালী হয় সম্পূৰ্ণৰূপে তাই লাইফ বৰবাদ কৰিছে সি সম্পূৰ্ণ বৰবাদ কৰিছে সি বিয়াৰ কাৰণে সি দুখী হয় বহুত দুখী তাক পুৰুষ বুলি ক'বলৈ লাজ লাগে সি এটা কাপুৰুষ হয় পুৰুষৰ দায়িত্ব সি পালন কৰা নাই বিয়া পাতি আৰু এই ঘৰটোত থকা কথা কৈছে এজনী কাম কৰা মানুহ 7 বছৰ দিন যদি আপুনি চাকৰ ৰাখে 5,000 টকাকে দৰমহা দিলেও কিমান টকা দিব পাৰিছে এই বস্তুক লৈ যে লাগিছে মানুহৰ লাইফতকৈ বস্তুক ডাঙৰ বিচাৰিছে মানুহৰ লাইফক লৈ সি হেতালি খেলিছে 7 বছৰ দিন তাৰ ঘৰত চাকৰ কৰিছে তাই কুকুৰ লৈ থাকে তাই কুকুৰ এটা থাকে কুকুৰটো ৰখীয়া হৈ থাকে আৰু কিমান ৰাতি মই তাইৰ লগত আছোহি কিমান এই ওচৰৰ মানে চবেই জানে মই কিমান ৰাতি থাকি আছোহি এতিয়া তাই সম্পূৰ্ণ বিনা নিৰ্দোষী হয় যিবোৰ অভিযোগ ওলাইছে সম্পূৰ্ণ এইটো ফলছ হয় এইটো সম্পূৰ্ণ ব্লেকমেইলিং হয় তাইৰ ওপৰত এইটো ভুল অভিযোগ হয় তাই এজনী সহজ সৰল ছোৱালী হয় আৰু সহজ সৰল দেখি তাই দুৰ্বলতাৰ সুযোগ ওলাইছে তাই লাইফটোক লৈ সি হেতালি খেলিব নোৱাৰে আৰু ইমান যদি তাই বেয়া হয় সি ব্লক কৰি থৈ দিয়ে ইমান বিহু আহে তাই ঘৰত যায় বিহু আহে ওচৰৰ মানুহৰ ঘৰত খানা খায় মই নিজৰ চকুৰ সন্মুখত আছো এওঁলোকৰ ঘৰত গৈ তাই খানা খায় আমি মাঘৰ বিহু খানা উৰুকাও এহেঁতৰ ঘৰতে খাইছো পিঠা এহেঁতৰ ঘৰতে বনাও না সি এটা কাপোৰ দিয়ে তাইক না এটা ভাতৰ যোগাৰ ধৰে বিহু হলে লখিমপুৰ যাব লাগে হাজবেণ্ড হিচাপে সি নাহে তাৰ মুখে দেখা নাই আজি মই ভিডিঅ'ত মুখ দেখিছো তাৰ 6 বছৰ দিন মই মুখখনে দেখা নাই তাই আজি এই নাৰী মৰ্যাদাই দিব নাজানে সি কাপুৰুষ হয় সি এটা চৰিত্ৰ বেয়া মানুহ হয় মাষ্টৰ নহয় বুজি নাপায় ল'ৰা ছোৱালী কি বুজায় কলংক আৰু এটা কথা কওঁ এইটো মানে আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ে অলপ হেল্প কৰক কাৰণ এনেকুৱা কলংগাৰ পিকচাৰ থাকিলে বহুত বেয়া